নিশ্চয় দেখিছেই সমগ্ৰ অসমত আমি একেবাৰে উত্তৰ নামনি উজনি প্ৰত্যেকতে আমাৰ তৃণমূল কংগ্ৰেছ আগতকৈ আৰু শক্তিশালী স্থিতিত আহিছে। এইটো আৰু আজিৰ সভাও প্ৰমাণ কৰে। আজিত আমাৰ নগাঁও ৰূপহী সমষ্টিত আছিলে পঞ্চায়তৰ কাৰণে আমি সম্পূৰ্ণ সাজু হৈ আছোঁ। কেৱল পঞ্চায়তে নহয়, আগন্তুক বিধানসভা নিৰ্বাচনত এই ৰূপহী সমষ্টিত তৃণমূল কংগ্ৰেছৰ পতাকা উৰিব আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী দেখিবলৈ পাব। কংগ্ৰেছৰ লগত মিত্ৰতাৰ সম্পৰ্কটো আপোনালোকে অখিল আৰু লৰি নকৰিলে বেছিকৈ বুজি পাব। মই TMCত আছোঁ যিহেতু মই ইমান নাজানো, কিন্তু এটা কথাই ক'ব লাগিব যে মুখ্যমন্ত্ৰীগৰাকী অসমত মানে কিছুমান পুখুৰী ফিচাৰী বুলি কয় যে, ফিচাৰী খুলি মাছ কিছুমান এৰি দিছে। যেনেকৈ ইয়াৰে বিধায়কগৰাকী নুৰুল হুদা, বিজেপিক ভোট দিয়ে চবেই জানে। আকৌ জাকিৰ সিকদাৰ, ৰেকিবুদ্দিন আহমেদ, এই গোটেইবোৰক মাছ পুখুৰীৰ নিচিনা মাছত এৰি দিছে আৰু তেখেতসকলে নিজে অলপ চটফটাই থাকে, ভাবে আমি বহুত কিবা কিবি কৰিলোঁ, একো কৰিব পৰা নাই। আৰু মুখ্যমন্ত্ৰী যি ধৰণে কয় সেই ধৰণে তেখেতসকলে চলে। আৰু ইয়াৰ ৰাইজে কৈছেই, আজি মই সভাত আহি থাকোঁতে বহুতে কৈছে যে আমি আৰু তেল চোৰৰ পুত্ৰক বোলে আমি আৰু ভোট নিদিওঁ। এইটো মই কৈ থকা নাই, মই ক'লেই মোৰ ওপৰত গোচৰ হয়। নগাঁও আদালতত মই মাহে মাহে হাজিৰ হ'ব লগা হয়। যোৱা মাহতো মই হাজিৰ হৈ গ'লোঁ। মই কৈছিলোঁ বিজেপি এজেণ্ট, তাত আহি কিনে গম পালোঁ আকৌ পুতেকক বোলে বিধায়কগৰাকীৰ পুত্ৰক বোলে তেল চোৰৰ গোচৰত ধৰিছে। এতিয়াতো মই কৈ থকা নাই ৰাইজে, তুমি তেল চোৰ কৰিছা, ধৰা পৰিছা, তাত মোৰ কি কথা আছে? সেইকাৰণে মহাযুদ্ধ প্ৰকৃত অৰ্থত কিয় হ'ব নোৱাৰে বুলি ক'লে বহুত কথা আহি যায়। আমিও বিচাৰিছিলোঁ যে বিজেপিক পৰাজয় কৰাৰ কাৰণে মহাযুদ্ধ হ'ব লাগে, কিন্তু মহাযুদ্ধত আকৌ যিকেইটাই নেতৃত্ব লয়, যেনেকৈ লুৰিণজ্যোতি গগৈ, অখিল গগৈ বা ৰিপুণ বৰা, তেখেতসকলে নিজৰ দলৰ প্ৰাৰ্থীবিলাকক শেষ কৰি লৈ কংগ্ৰেছক কয় যে আমাৰ দলৰ প্ৰাৰ্থী নাথাকে, আপোনালোকক আমি মহাযুদ্ধত লিলি হোটেলত চাহ ভাত খাম আৰু প্ৰাৰ্থী সময়ত আপোনালোকে দি দিব। গতিকে যেনে লুৰিণজ্যোতি গগৈ বৰপেটা চিটটো কংগ্ৰেছক বিক্ৰী কৰিলে, অখিল গগৈ তেওঁ বিধায়ক হৈছে শিৱসাগৰৰ, সেই চিটটোত তেওঁ দাবী নকৰিলে, তেওঁ নলবাৰীত বৰপেটা চিট দাবী নকৰিলে। গতিকে মহাযুদ্ধত অসমৰ ৰাইজে আৰু বিশ্বাস নকৰা হৈছে। এটা আঞ্চলিক ভোট বেংক এটা সকলোতে আছে, কিন্তু সেইটোৰ কাৰণে চৰকাৰ বনোৱা বা বিধায়ক জয়লাভ কৰাৰ কাৰণে ডাঙৰ কথা নহয়। আৰু এই গোটেই কথাবোৰ মুখ্যমন্ত্ৰী গম পায়। মহাযুদ্ধৰ নেতৃত্ব যদিও অখিল আৰু লুৰিণে লৈছে, এতিয়াতো কংগ্ৰেছ নাই, মহাযুদ্ধত আছে নেকি? কংগ্ৰেছ নাই, এতিয়া কোন আছে? অজিত ভূঞা, যাৰ এটা কাৰ্যালয় নাই। অজিত ভূঞাৰ কিবা কাৰ্যালয় আছে? আজি যদি আপোনালোকে কৈ আছে মহাযুদ্ধত সমৰ্থন নকৰে, সভাপতিক আমি কোনটো কাৰ্যালয়ত বিচাৰি যাম? অজিত ভূঞাৰতো কোনোতো কাৰ্যালয় নাই, লুৰিণজ্যোতি গগৈৰ কোনো সংগঠন নাই। নিশ্চয় দেখিছেই সমগ্ৰ অসমত আমি একেবাৰে উত্তৰ নামনি উজনি প্ৰত্যেকতে আমাৰ তৃণমূল কংগ্ৰেছ আগতকৈ আৰু শক্তিশালী স্থিতিত আহিছে। এইটো আৰু আজিৰ সভাও প্ৰমাণ কৰে। আজিত আমাৰ নগাঁও ৰূপহী সমষ্টিত আছিলে পঞ্চায়তৰ কাৰণে আমি সম্পূৰ্ণ সাজু হৈ আছোঁ। কেৱল পঞ্চায়তে নহয়, আগন্তুক বিধানসভা নিৰ্বাচনত এই ৰূপহী সমষ্টিত তৃণমূল কংগ্ৰেছৰ পতাকা উৰিব আৰু তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী দেখিবলৈ পাব। কংগ্ৰেছৰ লগত মিত্ৰতাৰ সম্পৰ্কটো আপোনালোকে অখিল আৰু লৰি নকৰিলে বেছিকৈ বুজি পাব। মই TMCত আছোঁ যিহেতু মই ইমান নাজানো, কিন্তু এটা কথাই ক'ব লাগিব যে মুখ্যমন্ত্ৰীগৰাকী অসমত মানে কিছুমান পুখুৰী ফিচাৰী বুলি কয় যে, ফিচাৰী খুলি মাছ কিছুমান এৰি দিছে। যেনেকৈ ইয়াৰে বিধায়কগৰাকী নুৰুল হুদা, বিজেপিক ভোট দিয়ে চবেই জানে। আকৌ জাকিৰ সিকদাৰ, ৰেকিবুদ্দিন আহমেদ, এই গোটেইবোৰক মাছ পুখুৰীৰ নিচিনা মাছত এৰি দিছে আৰু তেখেতসকলে নিজে অলপ চটফটাই থাকে, ভাবে আমি বহুত কিবা কিবি কৰিলোঁ, একো কৰিব পৰা নাই। আৰু মুখ্যমন্ত্ৰী যি ধৰণে কয় সেই ধৰণে তেখেতসকলে চলে। আৰু ইয়াৰ ৰাইজে কৈছেই, আজি মই সভাত আহি থাকোঁতে বহুতে কৈছে যে আমি আৰু তেল চোৰৰ পুত্ৰক বোলে আমি আৰু ভোট নিদিওঁ। এইটো মই কৈ থকা নাই, মই ক'লেই মোৰ ওপৰত গোচৰ হয়। নগাঁও আদালতত মই মাহে মাহে হাজিৰ হ'ব লগা হয়। যোৱা মাহতো মই হাজিৰ হৈ গ'লোঁ। মই কৈছিলোঁ বিজেপি এজেণ্ট, তাত আহি কিনে গম পালোঁ আকৌ পুতেকক বোলে বিধায়কগৰাকীৰ পুত্ৰক বোলে তেল চোৰৰ গোচৰত ধৰিছে। এতিয়াতো মই কৈ থকা নাই ৰাইজে, তুমি তেল চোৰ কৰিছা, ধৰা পৰিছা, তাত মোৰ কি কথা আছে? সেইকাৰণে মহাযুদ্ধ প্ৰকৃত অৰ্থত কিয় হ'ব নোৱাৰে বুলি ক'লে বহুত কথা আহি যায়। আমিও বিচাৰিছিলোঁ যে বিজেপিক পৰাজয় কৰাৰ কাৰণে মহাযুদ্ধ হ'ব লাগে, কিন্তু মহাযুদ্ধত আকৌ যিকেইটাই নেতৃত্ব লয়, যেনেকৈ লুৰিণজ্যোতি গগৈ, অখিল গগৈ বা ৰিপুণ বৰা, তেখেতসকলে নিজৰ দলৰ প্ৰাৰ্থীবিলাকক শেষ কৰি লৈ কংগ্ৰেছক কয় যে আমাৰ দলৰ প্ৰাৰ্থী নাথাকে, আপোনালোকক আমি মহাযুদ্ধত লিলি হোটেলত চাহ ভাত খাম আৰু প্ৰাৰ্থী সময়ত আপোনালোকে দি দিব। গতিকে যেনে লুৰিণজ্যোতি গগৈ বৰপেটা চিটটো কংগ্ৰেছক বিক্ৰী কৰিলে, অখিল গগৈ তেওঁ বিধায়ক হৈছে শিৱসাগৰৰ, সেই চিটটোত তেওঁ দাবী নকৰিলে, তেওঁ নলবাৰীত বৰপেটা চিট দাবী নকৰিলে। গতিকে মহাযুদ্ধত অসমৰ ৰাইজে আৰু বিশ্বাস নকৰা হৈছে। এটা আঞ্চলিক ভোট বেংক এটা সকলোতে আছে, কিন্তু সেইটোৰ কাৰণে চৰকাৰ বনোৱা বা বিধায়ক জয়লাভ কৰাৰ কাৰণে ডাঙৰ কথা নহয়। আৰু এই গোটেই কথাবোৰ মুখ্যমন্ত্ৰী গম পায়। মহাযুদ্ধৰ নেতৃত্ব যদিও অখিল আৰু লুৰিণে লৈছে, এতিয়াতো কংগ্ৰেছ নাই, মহাযুদ্ধত আছে নেকি? কংগ্ৰেছ নাই, এতিয়া কোন আছে? অজিত ভূঞা, যাৰ এটা কাৰ্যালয় নাই।
অজিত ভূঞাৰ কিবা কাৰ্যালয় আছে, আজি যদি আপোনালোকে কৈ আছে মহাজোঁটত সমৰ্থন নকৰে, সভাপতিক আমি কোনটো কাৰ্যালয়ত বিচাৰি যাম? অজিত ভূঞাৰতো কোনোতো কাৰ্যালয় নাই, লুৰিণজ্যোতিগগৈৰ কোনো সংগঠন নাই। অখিলৰ অলপ মুছলিম জেগাত সংগঠন এইকাৰণে আছে যে মুখ্যমন্ত্ৰী তেখেতক টকা দি আছে, টকা দি কৈছে যে দ্বিতীয় বদৰৰ জন্ম তুমিয়ে হ'ব লাগিব। অসমত অখিল গগৈৰ দ্বিতীয় বদৰৰ জন্ম